পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ বিধায়ক বিনোদ হাজৰিকা। চাবুৱা লাহোৱাল সমষ্টিৰ বিজেপিৰ ফেব্ৰুৱাৰী মাহৰ অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰম্ভিক কামৰ সংগঠন পৰ্ব ইতিমধ্যে শেষ হৈছে বুলি কয় বিধায়ক বিনোদ হাজৰিকাই। চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়ে দাঙি ধৰিলে বিজেপিৰ শক্তিশালী সাংগঠনিক দিশৰ সম্পৰ্কে। পূৰ্বৰ লাহোৱাল সমষ্টিৰ বিধায়ক ৰূপে 3 বছৰ ছমাহ ধৰি কৰা জনহিতকৰ কামৰ আভাস দাঙি ধৰে মন্তব্যত। বিজেপি দলৰ পদুম ফুলৰ সাংকেতিক চিহ্নৰে কাউন্সিলৰ আৰু জিলা পৰিষদ চিহ্নিত কৰাৰ প্ৰসংগও উল্লেখ কৰে বিনোদ হাজৰিকাই। দলটোক তৃণমূলৰ পৰা শীৰ্ষ পৰ্যায়লৈকে শক্তিশালী ৰূপে গঢ়ি তোলাৰ বাবে চলি থকা পৰ্যবেক্ষণ সম্পৰ্কতো মত ব্যক্ত কৰে। মিত্ৰতাৰ দিশত স্পষ্ট মতামত দিয়াৰ সলনি দলৰ কৰ্মকৰ্তাক নিষ্ঠাৰে কাম কৰি দলটোক অকলে শক্তিশালী কৰিবলৈ আগন্তুক নিৰ্বাচনৰ বাবে আহ্বান জনায়। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা নিশ্চয় নিৰ্বাচনী আয়োগৰ ফালৰ পৰাও এটা বাৰ্তা আহি আছে যে ফেব্ৰুৱাৰী মাহত আমাৰ যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, যিহেতু আমি আশাবাদী যে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে এই নিৰ্বাচনৰ কাৰণে যিখিনি আমাৰ প্ৰাৰম্ভিক কাম কাজ কৰিব লাগে ইতিমধ্যে সংগঠন পৰ্ব ইতিমধ্যে শেষ হৈছে আৰু সংগঠন পৰ্বত নিশ্চয় সকলোৱে দেখা পাইছে যে আমি 100-150 কাৰ্যকৰ্তা 200 কাৰ্যকৰ্তা লৈ পেলাই আমাৰ বুথে বুথে গৈ আমাৰ সভা সমিতি কৰি ইতিমধ্যে বুথ সভাপতিবিলাক নিৰ্বাচন হৈছে। ইয়াৰ পৰৱৰ্তী সময়ত আমি মণ্ডলৰ সভাপতি নিৰ্বাচন হ'ব, ইয়াৰ পৰৱৰ্তী সময়ত আমি জিলা সভাপতি নিৰ্বাচন হ'ব, ইয়াৰ পৰৱৰ্তী সময়ত ৰাজ্যিক সমিতিৰ সভাপতি নিৰ্বাচন হ'ব, পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন হ'ব, ৰাজ্যিক পৰিষদৰ সদস্য, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য। এটা সংগঠনৰ যিটো ধাৰাবাহিকতা বা সংগঠনৰ যিটো কাঠামো, সেই কাঠামো ইতিমধ্যে আৰু সেই ধৰণেই প্ৰক্ৰিয়াৰ মাধ্যমে আমাৰ চলি আছে আৰু খুব সোনকালে ডিচেম্বৰৰ ভিতৰত শেষ হ'ব। আৰু আমিও এই ডিচেম্বৰ বৰ্ষৰ সংগঠন পৰ্ব শেষ হোৱাৰ লগে লগে আমাৰ যিখিনি ৱাৰ্ড মেম্বাৰ চিলেকশ্যনৰ ক্ষেত্ৰতে হওক, পঞ্চায়তৰ সভাপতি কাউন্সিলাৰ, যিহেতু আমি সকলোৱে জানো যে আমাৰ কাউন্সিলাৰ চিম্বলিক হ'ব, জিলা পৰিষদ আমাৰ চিম্বলিক হ'ব যে আমি আমাৰ নিজৰ ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিহ্নত আমি প্ৰাৰ্থিত্ব আগবঢ়াব লাগিব। ঠিক সেইধৰণে আমাৰ ৱাৰ্ড মেম্বাৰবিলাক যি আছে, ৱাৰ্ড মেম্বাৰবিলাকতো ইচ্ছা অনুযায়ী সকলোৱে খেলিব পৰাকৈ এইবাৰ অগ্ৰাধিকাৰ দিয়া হৈছে। সমগ্ৰ অসমত এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে আমাৰ যিহেতু প্ৰতিটো ৰাজনৈতিক দলৰ ফালৰ পৰা হওক বা নিজাববীয়াকৈ ইণ্ডিপেণ্ডেণ্ট টাইপৰ নিৰ্দলীয়ভাৱে তেওঁলোকে প্ৰতিনিধিত্ব আগবঢ়াব। তাৰ কাৰণে ইতিমধ্যে হ'লেও আমি ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে আমি নিৰ্দলীয়ভাৱে হ'লেও যিসকল প্ৰাৰ্থী থাকিব সেই প্ৰাৰ্থীসকলক ইতিমধ্যে আমি চিনাক্ত কৰাৰ কাম প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আৰু চাবুৱা লাহোৱালবাসীক ৰাইজক মই এটা অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু মই প্ৰায় 3.5 বছৰ অধিককাল বাণীপুৰৰ অফিচত সময় দিছিলোঁ আৰু যিমানখিনি পাৰিছিলোঁ বা ইয়াৰ পৰা যথেষ্ট অসুবিধাও হয়, ৰাতিপুৱাই যাব লাগে, পাৰি নোৱাৰি যিমানখিনি দিলোঁ হয়তো তাত মোৰ বহুত ভুল ক্ৰুটি থাকি যাব পাৰে। সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ। পৰৱৰ্তী সময়ত মই মোৰ যিহেতু পুৰণা কাৰ্যালয়, যিহেতু এতিয়া ডিলিমিটেশ্যনৰ পিছত আমি দেখা পাইছোঁ যে এই কাৰ্যালয়টোৱে আমাৰ মধ্যস্থান নিচিনাই হৈছে। সেই হেতুকে আমি বকুল অকণমান দূৰ হয়, বকুলৰ বাকী বাদ দিলে আমি বাকী পঞ্চায়তখিনি একেবাৰে আমাৰ নিকটম হৈছে। সেইকাৰণে মই সমূহ ৰাইজক যিবিলাক বিধায়কৰ যোগেদি বা বিধায়কে সহায় কৰিব পৰা কামখিনিত অন্ততঃ ইয়ালৈকে আহিলে 9 বজাত আহিলে 11 বজালৈকে আপোনালোকে নিশ্চয় লগ পাব। 11 বজাৰ পিছত হয়তো আমাৰ কিবা কাৰ্যক্ৰম থাকে, আমি কাৰ্যক্ৰমলৈ যাব লগা হয়। সেইকাৰণে 9 বজাত আহিলে মই বেয়া নাপাওঁ। 9 বজাৰ পৰা 11 বজাৰ ভিতৰত আমি ইয়াত আহিলে সকলোৱে মোক লগ পাব। মই সকলোকে মোৰ এই নতুন অফিচলৈকে মই স্বাগতম আদৰণি জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।